ঠিক আছে যে এতিয়া আমি শিকিম ত্ৰিকোণমিতিক টেবুল যে ত্ৰিকোণমিতি চেপ্টাৰৰ ভিতৰত আটাইতকৈ পৰিশ্ৰম কৰা ল'ৰা ছোৱালীক এক্সাৰচাইজটোৱে হ'ল 8.2 আৰু তাৰ পৰিশ্ৰম কৰে এটাই ত্ৰিকোণমিতিক টেবুল কোনটো কোণৰ মাপ কোনটো দিয়া আছিলে একো মনত নাথাকে হয় তে এতিয়াৰ পৰা আজিৰ পৰা সেই ভয় যোনটো আছে মনত নাথাকাৰ ভয়টো গুলি মাৰি দি হ'ব তে মই ইয়াত 15 মিনিট মোৰ লগত দিবি আৰু ঘৰত গৈ আৰু আধা ঘণ্টা তেতিয়াতো মই বুজাওঁতে 15 মিনিট লাগিব এটা টেবুল বনাওঁতে মাত্ৰ 1 পৰা 2 মিনিট লাগিব 10 পৰা 11 বাৰ লিখিবি একদম ব্ৰেইনত ফিট হৈ যাব হ'ব তে তাৰ কাৰণে সাইন কস টেন কট সেক কসেক এইখিনিতো মনতে আছে ইয়াতো প্ৰব্লেম নাই তে প্ৰব্লেম ক'ত হয় আমি এই কোন কেইটা মনত থাকিম 0 সিৰিয়ালি ঠিক আছে 0 30 ডিগ্ৰী 45 60 90 এইটো মনত নাথাকিব সিৰিয়ালি কিমান 0 মনত থাকিব এতিয়া আছে সাইন 0 ডিগ্ৰী মানে 0 ঠিক আছে মোৰ ফালে চাই থাক খালি হ'ব 0 ডিগ্ৰী মানে 0 90 ডিগ্ৰী মানে 1 বাস বেজাল শেষ মনত ৰৈ গ'ল না নাই সাইন 0 মানে সাইন 90 ডিগ্ৰী 1 এতিয়া ইয়াত লিখিম 1/2 1/√2 √3/2 এটো √3/2 মনত থাকিব এতিয়া কিমান 1/2 1/√2 √3/2 লাষ্টৰটো না লাষ্টৰটো 90 ডিগ্ৰী 1 তে এতিয়া সাইনৰ টেবুলটো চাও সাইন 0 ডিগ্ৰী 0 সাইন 30 ডিগ্ৰী 1/2 সাইন 45 ডিগ্ৰী কিমান 1/√2 সাইন 60 ডিগ্ৰী সাইন 90 ডিগ্ৰী বাস হৈ গ'ল মনত ব্ৰেইনত সোমাইছে না নাই এতিয়া চা কসৰ কাৰণে কি হ'ব খালি উল্টাই দে cos 0 ডিগ্ৰী মানে 1 ঠিক আছে উল্টিয়া cos 30 ডিগ্ৰী √3/2 উল্টাই আহি আছো ঠিক আছে cos 45 ডিগ্ৰী 1/√2 আৰু 1/2 আৰু এটো মনত থাকিছে এতিয়া চা cos 45 আৰু sin 45 সমান হয় না নহয় বাস আৰু সহজ হৈ গ'ল cos 45 ডিগ্ৰী কিমান 1/√2 sin 45 ডিগ্ৰী 1/√2 আৰু মনত থাকি গ'ল না নাই এতিয়া চা আকৌ কবি ফাৰ্ষ্টৰ পৰা sin 0 ডিগ্ৰী 0 sin 30 ডিগ্ৰী sin 45 sin 60 sin 90 এতিয়া চকুখন জপাই ল ঠিক আছে ক cos 0 ডিগ্ৰী 1 cos 30 ডিগ্ৰী cos 45 আৰু cos 60 cos 90 বাস হৈ গ'ল বাস এতিয়া আমি 10 এই তিনটে এতিয়া খালি এটো মনত ৰাখিলে হ'ল কেইবাৰ 11 বাৰ যেতিয়া কৰিবি ব্ৰেইনত একদম কিতাপৰ নিচিনা টেবুলটো আহি থাকিব অলপ পিছত গৈ নেক্সট চেপ্টাৰত এটো চেপ্টাৰতে আছে আমি tan থিটা এখন সূত্ৰ পঢ়িম tan কাটি দিম এইখিনিলৈকে হৈ গ'ল এতিয়া 10ৰ কাৰণে আমি এইখিনি মুখস্থ ৰাখিলে হ'ল বাকিখিনি আৰু সহজ একেবাৰে চা অলপ পিছত গৈ বা এই চেপ্টাৰতে দিয়া আছিল tan এটা সূত্ৰ আছিল tan থিটা বা tan a tan b জিয়ে দিয়া নাথাকে কিয় হয় sin থিটা বাই cos থিটা এটা সূত্ৰ আছে হল তাৰ আগতে সৰুকে এটা বস্তু অংকত যেতিয়া কেতিয়াবা লিখিম 0/1 লিখিব পাৰো না নাই কিবা 0ক আমি যিকোনো সংখ্যাৰে হৰণ কৰিব পাৰো কিন্তু আমি কি লিখিব নোৱাৰো কিবা সংখ্যাৰ তলত 0 লিখিব নোৱাৰো পাৰো জানো যেতিয়া এটো আহি যাব এটো কি লিখি দিম ইয়াৰ কোনো মান নাই হৈছে এতিয়া চা ফাৰ্ষ্টত কিমান আছে 10 0 তেনেহলে কি হয় tan থিটা মানে কি sin থিটা sin 0 মানে কিমান sin 0 মানে 0 আৰু cos 0 মানে কিমান 1 এটো লিখিব পাৰো 0 তেনেহলে tan 0 ডিগ্ৰী মানে কিমান 0 ডিগ্ৰী হৈছে বুজিছ নেক্সট চা এতিয়া চা কি লাগিব আমাৰ 30 ডিগ্ৰী কাৰণে লাগিব তে tan 30 ডিগ্ৰী যদি লিখো মানে sin 30 হয় না নহয় sin 30 বাই কিমান cos 30 তে sin 30 কিমান ৰে 1/2 আৰু cos 30 কিমান √3/2 এটো যদি উল্টা দিও 1/2 ইনটু কিমান হ'ব 2/√3 2 কেনসেল কিমান থাকিল 1/√3 হৈছে না নাই তে tan 30 কিমান হৈ গ'ল 1/√3 হৈছে তা এতিয়া এটো 45 তে কি হ'ব tan 45 ইকুয়াল টু কিমান হ'ব 1/√2 বাই 1/√2 কেনসেল যাব না নাই কিমান 1 ইয়াত কিমান লিখি দিম 1 হৈছে আহি থাকক আৱাজ আহি থাকক সেইখিনি কাটি দিম হ'ব এতিয়া চা ইয়াত কিমান tan 60 ইয়াত লিখি দিওঁ আহো না tan 60 মানে কি হ'ব মানে ওপৰৰটো বাই তলৰটো তে ওপৰৰটো কিমান আছে √3/2 ইয়াক যেতিয়া উল্টাই দিম 1/2 কি হৈ যাব এটো হৈ যাব না নাই তলত 1 আহি যাব 2 কেনসেল কিমান থাকিল √3 ইয়াত কিমান আহি গ'ল √3 এতিয়া চা ইয়াত কি হৈছে 1/0 হ'ব 1/0 কেতিয়াবা হ'ব না নহয় তেনেহলে ইয়াৰ কোনো মান নাই বাস হৈ গৈছে তিনটা মনত ৰাখিছো বাস শেষ কাম আৰু এতিয়া বাকি আৰু যোন তিনটাৰ আছে এইকেইটাৰ কাৰণে কি কাহিনী হ'ব হল চা ইয়াৰ কাৰণে কোড কাৰ উল্টা আছিল ৰে 10ৰ এতিয়া যদি 0 উল্টা কি হ'ব 1/0 হ'ব না নাই 1/0 হলে মান থাকিব নাথাকে কেনসেল কোড কাৰ এতিয়া এটোৰ উল্টা
এতিয়া যদি ইয়াক উল্টাই দিওঁ কিমান হৈ যাব 1/√3 অকল কিমান থাকিব √3 1ক উল্টালেতো 1এই এতিয়া যদি ইয়াক উল্টাম কিমান হ'ব 1/√3 হ'ব এতিয়া ইয়াত কি হ'ব তোৰ 0 হৈ যাব না নাই একো মান নাই মানে কি 0 ইয়াত কিমান হৈ যাব 0 বুজি পাইছ এতিয়া আছা sec কাৰ উল্টা আছিলে cosecৰ উল্টা আছিলে এটুক যদি আমি উল্টাই দিওঁ 1ক উল্টাও কিমান আহিব 1 আহিব না নাই এতিয়া চা cosক উল্টাই দিম কিমান হ'ব 2/√3 এতিয়া ইয়াক উল্টাই দিম কিমান হ'ব √2 ইয়াক উল্টালে কিমান 2 এতিয়া ইয়াক উল্টালে কিমান এটুক উল্টালে কি হ'ব 1/0 মান থাকিব না নাথাকে cosec কাৰ উল্টা আছিলে ইয়াক উল্টালে মান থাকিব নাথাকে এতিয়া ইয়াক উল্টালে 2 ইয়াক উল্টালে √2 ইয়াক উল্টালে 2/√3 ইয়াক উল্টালে 1 মনত থাকিব কেইবাৰ লিখিবি ঘৰত 11 বাৰ লিখিবি আৰু কালি মই বোৰ্ডত এনেকৈ ভিডিঅ'ত টেবুলটো বনাবলৈ দিম নিজৰ ইচ্ছাটো আহিবি কালি টেবুল বনাবলৈ কালি তহঁতক লৈ হ'ব ঠিক আছে এতিয়া টেবুলটো চা গোটেইখিনি ঠিক হৈছে নে নাই হৈছে চা চব মিলা অ'কে কাটি দে